বৰ্তমান উপস্থিত আছোঁ ওদালগুৰি জিলাৰ ভেৰভেৰি গাঁৱত ৰুহুল আমিনৰ ঘৰত। ৰুহুল আমিনৰ এটা ডাঙৰ হেডচাৰী আছে। বৰ্তমান তেওঁ ব্ৰিডিং কৰি আছে। গতিকে মই ওদালগুৰি জিলা মীন উন্নয়ন বিষয়া কাৰ্যালয়ৰ পৰা শ্ৰী সুভাষ চহৰীয়া মীন প্ৰদৰ্শক মই এই ভিজিট কৰিবলৈ আহিছোঁ আৰু সমগ্ৰ দৃশ্যটো আপোনালোকৰ জ্ঞাতাৰ্থে মই দেখুৱাব বিচাৰিছোঁ। তেওঁ বৰ্তমান ইনজেকশ্যন পুচিং কৰি আছে, বৰ্তমান ব্ৰিডিং কৰি আছে। এই ব্ৰিডিঙৰ গোটেই প্ৰচেছটো মই দেখুৱাবৰ কাৰণে যত্ন কৰিছোঁ। নমস্কাৰ ৰুহুল আমিন। নমস্কাৰ। আপুনি এই ভকুৱা মাছৰ ব্ৰিডিং কৰি আছে ন? আচ্ছা, ভকুৱা মাছৰ ব্ৰিডিংটো আপোনাৰ এতিয়া কি ইনজেকশ্যন মাৰিছে? এইটো আপোনাৰ স্পন প্ৰ'এতিয়া এই ML হিচাপত কিমানকৈ মাৰিব? এইটো আপোনাৰ পাৰ কেজি বডি ৱেইটত 0.6ৰ পৰা 1 ml। 0.6ৰ পৰা 1 ml। এইটো মেল। এইবাৰ মই নিজে ইনজেকশ্যন পুচিং কৰিবৰ কাৰণে ট্ৰাই কৰিছোঁ। ইনজেকশ্যন দি আছোঁ। এতিয়া মতা মাইকী ইনজেকশ্যন কৰা হ'ল। এতিয়া ব্ৰিডিং ফুলত এৰি দিলোঁ আৰু ইফালে আপোনাৰ কেমেৰা পাৰ্চনে দেখাব। ইফালে দেখুৱাই দিয়ক। এইফালে এইটো হ'ল ভেকচিনটো আৰু বাকীখিনি ক্ৰমান্বয়ে আমি দেখাবৰ কাৰণে চেষ্টা কৰিছোঁ। তেখেতৰ মানে এই হেডচাৰীৰ বাহিৰেও এখন বৃহৎ ফাৰ্ম আছে, পুখুৰী আছে। পুখুৰীখিনি দেখাবৰ কাৰণে চেষ্টা কৰিছোঁ। আৰু ৰুহুল আমিন, পুখুৰী কেইবিঘা আছে? 30 বিঘা। 30 বিঘাৰ এখন ফাৰ্ম আছে। ইয়াতে ভেৰাইটিজ পুখুৰী আছে, ৰিয়াৰিং, হেডচাৰী, ষ্টকিং আদিকে ধৰি 30 বিঘাৰ এখন বৃহৎ ফাৰ্ম আছে। গতিকে এখেতৰ আমি ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ। ধন্যবাদ।